हेलो स्टूडेंट्स এইটো ভিডিঅ'ত আমি এটা ডাঙৰ নিউজ দিব খুজিছোঁ তোমালোকক। সেই নিউজটো হ'ল ক্লাছ 9 আৰু 10ৰ গোটেইকেইটা সাবজেক্ট ক'লে ভুল নহ'ব, অৰ্থাৎ 10টা সাবজেক্ট কি কৰা হৈছে, সিলেবাসটো চেঞ্জ কৰি দিয়া হৈছে বা নতুনকৈ আৰু এড হ'ব বুলি ঘোষণা কৰা হৈছে। সেইটো ঘোষণা কৰা হৈছে আমাৰ ক'ৰ পৰা, আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড যিটো আছে, অৰ্থাৎ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ। এই বোৰ্ডখনে কি কৰিছে, ঘোষণা কৰিছে যোৱা 5 তাৰিখত। ঠিক আছে, ঘোষণা কৰি কৈছে কি নটিছ আকাৰত যে 10টা সাবজেক্ট ক্লাছ 9 আৰু 10ৰ, ঠিক আছে, দুটাৰে মিলি 10টা সাবজেক্টৰ সিলেবাস কি হৈ যাব, চেঞ্জ হৈ যাব। নতুনকৈ সিলেবাস কিছুমান এড কৰা হ'ব, নহলে কিছুমান সাবজেক্টেই নতুনকৈ এড কৰা হৈছে ইয়াত, আৰু কিছুমানত কি কৰা হ'ব, কিছুমান টপিক এড কৰা হ'ব। তো এইকেইটা তোমালোকে ভালকৈ চাই যাবা, কাৰণ এইটো 2026 আৰু যেটো 27 চনত তোমালোকে মেট্ৰিক বা 9ৰ ফাইনাল দিবা, সেই সকল কিন্তু পুৰণা যিবিলাক 25ত পাবলিছ হৈছে সেই কিতাপবোৰ তোমালোকে ইউজ কৰিব নোৱাৰা। কাৰণ ইউজ কৰিলে কি হয়, পুৰণা 2025ৰ যিবিলাক প্ৰিন্টেড বুক আছে সেইবিলাক তোমালোকে ইউজ কৰিলে বহুখিনি তথ্য তাত নাথাকিব। কাৰণ এই নোটিছখনত স্পষ্টভাৱে কৈ দিছে যে যিসকল ষ্টুডেণ্টে 2026 আৰু 27ত ফাইনেল পৰীক্ষা দিব, সেইটো মেট্ৰিকৰ হওক বা ক্লাছ 9ৰ হওক, এই দুয়োটাৰ যিকোনো এটা ক্লাছৰে নহওক কিয়, কিন্তু তোমাৰ নতুন সিলেবাস হিচাপত দিব লাগিব, আগৰ সিলেবাসৰ হিচাপত কিন্তু তোমালোকে দিব নোৱাৰা। কাৰণ কিয়, তাত বহুত কেইটা টপিক নাথাকিব বা কিছুমান চেপ্টাৰেই কি হৈ যাব, বিলুপ্ত হৈ যাব পাৰে। ঠিক আছে, আৰু কিছুমান কি আছে, তোমাৰ সাবজেক্ট আছে যিটো নতুনকৈ ইন্ট্ৰডিউস কৰিব, অৰ্থাৎ আগতে সেই সাবজেক্ট নাছিল, কিন্তু 2026ৰ পৰা তোমালোকে সেই সাবজেক্টটো পঢ়িব পাৰিবা। ঠিক আছে, তো দেখা ইয়াত স্পষ্টভাৱে কৈ দিছে যে দিস ইজ ফৰ ইনফৰমেশ্যন ফৰ অল কনসাৰ্ন দ্যাট মডিফিকেশন অর এডিশনস হ্যাভ বিন ডান ইন দ্য বিলো মেনশন টেক্সট বুকস ফ্রম ইন একাডেমিক ইয়ার 2026 to 2027। ইয়াত দেখা কিছুমান সাবজেক্ট দিছে, আমি ইয়াত ব্ল্যাকবোৰ্ডত ভালকৈ লিখি লৈছো, দেখা পাইছে তোমালোকক মই ভালকৈ বুজাই দিম ব্ল্যাকবোৰ্ডটো সাবজেক্ট এটা। তাৰ তলত যেটো নোটিছ দিছে সেই নোটিছটো দেখা কি কৈছে যে therefore the all textbooks printed last year of the above mentioned subject will not be used from the academic year 2026 to 2027। অৰ্থাৎ ইয়াত স্পষ্টভাৱে কৈ দি আছে যে ওপৰত যেকেটা 10টা সাবজেক্ট উল্লেখ কৰা হৈছে সেই 10টা সাবজেক্ট তুমি 2025 যিবিলাক প্ৰিন্টেড হৈছে সেই প্ৰিন্টেড হোৱা বুকবিলাক তুমি 2026 বা 27ত যেটো পৰীক্ষা হ'ব বা একাডেমিক ইয়াৰ স্টাৰ্ট হ'ব, তাত কিন্তু তুমি সেই বুক কেইটা ইউজ কৰিব নোৱাৰা, কাৰণ তাত বহুত কেইটা কি নাথাকে, টপিক বা নতুন চেপ্টাৰ এড কৰা হ'ব, এইবিলাক নাথাকিব। তো দেখা আমি তোমালোকক সেই 10টা সাবজেক্ট কি কি, 10টা সাবজেক্ট কি কি আৰু কি নতুন সাবজেক্ট এড হৈছে সেইবিলাক তোমালোকক আমি ভালকৈ বুজাই দি আছো। তো দেখা প্ৰথম যেটো সাবজেক্ট সেইটো হ'ল কি, ম্যাথমেটিক্স। তো ম্যাথমেটিক্স যেটো আছে গণিত, এই গণিতৰ যেটো ক্লাছ 9 আছে, ক্লাছ 9ৰ এই গণিতটো তোমাৰ কি হ'ব, কিছুমান টপিক ইয়াৰ পৰা কি কৰা হ'ব, এড কৰা হ'ব বা মডিফিকেশন কৰা হ'ব। অৰ্থাৎ কিছুমান টপিক ক্লাছ 9ৰ যেটো ম্যাথ আছে তাৰ পৰা কিছুমান আঁতৰাই দিব আৰু কিছুমান কি কৰিব পাৰে, নতুনকৈ এড কৰিব পাৰে। ঠিক আছে, এইটো হ'ল ক্লাছ 9ৰ কাৰণে। এতিয়া দেখা 2 নম্বৰত কি কৈছে, 2 নম্বৰত আকৌ ম্যাথমেটিক্স যেটো সাবজেক্ট আছে সেইটো চেঞ্জ হ'ব, কিন্তু ক্লাছটো হৈ যাব তোমাৰ কি 10। অৰ্থাৎ ক্লাছ 10ৰো সেম কিছুমান যিবিলাক তোমাৰ টপিক আছে এইবিলাক কিতাপৰ পৰা আঁতৰাই দিব আৰু কিছুমান নতুন যিবিলাক টপিক আছে সেইবিলাক কি ক্লাছ 10ত সোমাই দিব। অৰ্থাৎ বিশেষকৈ যিসকল HSLC দিবা সিহঁতে কিন্তু একদম পুৰান কিতাপ ইউজ কৰিব নোৱাৰা, কাৰণ ইয়াত স্পষ্টকৈ কৈ দি আছে ক্লাছ 10ৰ মেথছ কি হৈ যাব, চেঞ্জ হৈ যাব। ঠিক আছে, তো ধ্যান দি কিতাপ কিনিবা কিন্তু এইবাৰ। তাৰপিছত দেখা 3 নম্বৰ কি কৈছে, 3 নম্বৰত দি আছে সংস্কৃত, অৰ্থাৎ সংস্কৃত যেটো আমি কওঁ অসমীয়াত, হয় না, যেটো সংস্কৃত আছিল ইলেক্টিভ সাবজেক্ট ক্লাছ 9ৰ কাৰণে, সেইটো কি কৈছে ইয়াত কমপ্লিটলি চেঞ্জড হৈ যাব, মানে পুৰা কিতাপটো তোমালোকৰ নতুন আহি যাব। ঠিক আছে, এই যেটো সংস্কৃতি আছে যেটো আগত আছিল সেইটো একেবাৰে ভ্যালুলেছ হৈ যাব, তোমালোকে 26 বা 27ত এইটো পৰা কোনো টপিক নোপোৱা, কাৰণ ইয়াত টোটালি কৈ দিছে কমপ্লিটলি চেঞ্জ হৈ যাব। ঠিক আছে, তো এইটো তোমালোকে ভালকৈ লক্ষ্য কৰিবা যাতে পুৰণা কিতাপ নিকিনা। এতিয়া দেখা 4 নম্বৰ যেটো সাবজেক্ট আছে সেইটো কি আছে, কাৰ্বি MIL। ঠিক আছে, কাৰ্বি MIL। তো কাৰ্বি যেটো MIL আছে সেইটো তোমাৰ ক্লাছ কি 10ৰ যেটো আছে, ক্লাছ 10ৰ কাৰণে এটো চেঞ্জ হৈ যাব। ইয়াত মানে টোটালি চেঞ্জ নহয়, এইটো কিন্তু এইটোত কি হ'ব, কিছুমান টপিক কিতাপৰ পৰা ৰিমুভ কৰি দিব পাৰে, অৰ্থাৎ আঁতৰাই দিব পাৰে, আৰু কিছুমান নতুন টপিক কি কৰিব পাৰে, কিতাপৰ ভিতৰত সোমাই দিব পাৰে। ঠিক আছে, তো এইটো হ'ল তোমালোকৰ 4 নম্বৰ সাবজেক্টটো। এতিয়া 5 নম্বৰ সাবজেক্টটো দেখা, 5 নম্বৰ সাবজেক্টত কি দি আছে, গাৰো MIL। এইটো ক্লাছ তোমাৰ 10ৰে হয়। ঠিক আছে, গাৰো MIL এইটো ক্লাছ 10ৰে হয়। ইয়াতো কি হ'ব, কিছুমান টপিক ৰিমুভ হৈ যাব আৰু কিছুমান টপিক এড হ'ব। ঠিক আছে, তাৰপিছত দেখা 6 নম্বৰ সাবজেক্টটো বৈচিত্ৰ্যময় অসম। ঠিক আছে, বৈচিত্ৰ্যময় অসম যেটো ৰিপিট ৰিডাৰ হয়, সেইটো কি আছে ক্লাছ 9 আৰু 10 দুয়োটাৰ কাৰণে কি হ'ব, কিছুমান টপিক চেঞ্জ হ'ব, অৰ্থাৎ কিছুমান এড কৰা হ'ব আৰু কিছুমান তোমালোকক ৰিমুভ কৰি দিয়া হ'ব। ঠিক আছে, এইটো আছে তোমালোকৰ সাবজেক্ট নম্বৰ 6। এতিয়া দেখা 7 নম্বৰ যেটো সাবজেক্ট আছে তাত কি কি আছে, সোশিয়াল সায়েন্স। কি আছে, সোশিয়াল সায়েন্স পাৰ্ট 3। সোশিয়াল সায়েন্সত তোমালোকে লক্ষ্যজোৰ কৰা, ক্লাছ 9ৰ যিবিলাক ষ্টুডেণ্ট আছে সিহঁতে অলৰেডি গম পায় যে ক্লাছ 9তো সোশিয়ালৰ পাৰ্ট থাকে 3টা, ক্লাছ 10তো সোশিয়ালৰ পাৰ্ট থাকে 3টা।
তো যিসকলে এবাৰ 8ৰ পৰা 9ত যাবা তোমালোকে গম পাবা যে তিনিটাকে কি থাকে পাৰ্ট থাকে তাৰ যেটো তৃতীয় নম্বৰ পাৰ্ট আছে সেই তৃতীয় নম্বৰ পাৰ্টৰ কিছুমান চেঞ্জ বা হলনি আৰু তৃতীয় নম্বৰ পাৰ্ট যেটো আছে সেইটো হল তোমাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ঠিক আছে সেই কিতাপটোৰ নাম বা ভাগটোৰ নাম কি আছিল ৰাজনৈতিক আৰু অৰ্থনৈতিক আৰু যেটো প্ৰথম ভাগ আছিল সেইটো আছিল ইতিহাস আৰু দ্বিতীয় ভাগ যেটো আছিল সেইটো আছিল ভূগোল ঠিক আছে তো ইতিহাস চেঞ্জ নহয় ভূগোল চেঞ্জ নহয় চেঞ্জ হ'ব কোনটো তৃতীয় পাৰ্ট অৰ্থাৎ ৰাজনৈতিক আৰু অৰ্থনৈতিক যেটো তোমাৰ ই আছে অংশ আছে বা পাৰ্ট আছে সেই পাৰ্টটো কি হৈ যাব তোমালোকৰ অলপ চেঞ্জ হ'ব আৰু চেঞ্জৰ ভিতৰত কি কৈছে ইয়াত ক্লাস 9 হয় না নাই ক্লাস 9 তো চেঞ্জৰ ভিতৰত কি পাবা কিছুমান টপিক ৰিমুভ হ'ব নহলে কিছুমান টপিক এড হ'ব এইখিনি আৰু ঠিক আছে তাৰ পিছত দেখা 8 নম্বৰ সাবজেক্ট 8ত কি আছে ইয়াতো আছে সোশ্যাল সায়েন্স কিন্তু ইয়াতো কি আছে সোশ্যাল সায়েন্স আছে আৰু পাৰ্ট কিমান হয় 3 হয় তো 9 আৰু 10ৰ ভাগ কেইটা সেম সেম থাকে ঠিক আছে তো সেই ভাগ কেইটা এইটো 3 নম্বৰ পাৰ্টটো কি হৈ যাব তোমাৰ অলপ চেঞ্জ হ'ব কিন্তু ক্লাস কি হ'ব এইটো 10 হৈ যাব ঠিক আছে ক্লাস কি হ'ব 10 হ'ব তো ক্লাস 10ৰ যেটো ৰাজনৈতিক আৰু অৰ্থনৈতিক যেটো তোমাৰ তৃতীয় পাৰ্ট আছে সেই পাৰ্টটো কিছুমান টপিক কি হৈ যাব চেঞ্জ হৈ যাব অৰ্থাৎ কিছুমান এড হ'ব আৰু কিছুমান কি কৰা হ'ব আতৰাই দিয়া হ'ব ঠিক আছে তাৰ পিছত দেখা 9 নম্বৰ সাবজেক্টটো কি দিয়া আছে ডিমাসা 9 নম্বৰ সাবজেক্টটো কি দিয়া আছে ডিমাসা কি সাবজেক্ট ইলেক্টিভ সাবজেক্ট ঠিক আছে এইটো ক্লাস 9ৰ কাৰণে কোন ক্লাস 9ৰ কাৰণে ঠিক আছে আৰু যেটো তোমালোকৰ ডিমাসা ইলেক্টিভ সাবজেক্ট এটি কিন্তু আগত নাছিল এইবাৰ 2026 ৰ পৰা ইন্ট্ৰোডিউস কৰা হয় তাৰ কাৰণে ইয়াত লিখি দিয়া আছে নিউলি ইন্ট্ৰোডিউসড ইলেক্ট্ৰিক সাবজেক্টটো কিন্তু আগত নাছিল এইবাৰ হে তোমালোকৰ নতুনকৈ আৰম্ভ কৰা হ'ব ঠিক আছে তো এইটো নতুন সাবজেক্ট হিচাপে তোমালোকক ইন্ট্ৰোডিউস কৰিব 2026-27 বছৰত ঠিক আছে তো এইটো নতুন একেবাৰে নতুন হয় এইটো আগত নাছিল তো তাৰ পিছত দেখা লাষ্ট যেটো দিয়া আছে 10 নম্বৰ যেটো তোমালোকৰ সাবজেক্ট দিয়া আছে সেইটো হল এডভান্স ম্যাথমেটিক্স ঠিক আছে উচ্চ গণিত বুলি যেটো কোৱা হয় সেই এডভান্স ম্যাথমেটিক্সত তোমাৰ কি হৈ যাব কিছুমান চেঞ্জ হ'ব কিন্তু ক্লাস কোনটো হ'ব ক্লাস হৈ যাব 9 ক্লাস কাৰ কাৰণে 9ৰ কাৰণে ঠিক আছে কিছুমান টপিক কি হৈ যাব ইয়াৰ পৰা ৰিডিউস কৰা হ'ব বা কমাই দিয়া হ'ব তাৰমানে বা কিছুমান টপিক আকৌ এড কৰা হ'ব পাৰে ঠিক আছে তো যিকেইটা তোমালোকৰ নৰমালি ব্ৰেকেটৰ ভিতৰত ক্লাস লিখি দিয়া হৈছে সেইকেইটা তাৰমানে কি হ'ব কিছুমান টপিক আতৰাই দিয়া হ'ব আৰু কিছুমান কি কৰা হ'ব এড কৰা হ'ব আৰু যিবিলাকৰ সাইটত লিখি দিয়া হৈছে যে কমপ্লিটলি চেঞ্জ সেইবিলাক তাৰমানে কমপ্লিটলি চেঞ্জ হৈ যাব এই পুৰণা আৰু নাথাকে যেনেকৈ ইয়াত আকৌ লিখি দিছে নিউলি ইন্ট্ৰোডিউস তাৰমানে এইটো কিতাপ নাছিল এইটো এবাৰ ষ্টাৰ্ট হ'ব তো এই কেইটা তোমালোকৰ টপিক যে আছে বা যেকেইটা সাবজেক্ট আছে 10টা সাবজেক্ট এই সাবজেক্ট কেইটা কিন্তু তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় আৰু তাৰ কাৰণে যেতিয়া কিনিবা 2026-27 ৰ কাৰণে তেতিয়া চনটো চাই কিনিবা যেটো কোনটো চনত পাবলিশ কৰা হৈছে মই বাৰে কৈ আছো 2025 ত যিবিলাক পাবলিশ হৈছে হেতু কিন্তু নচলে তোমালোকৰ নোটিছত অলৰেডি মই পঢ়াই শুনাই দিলো হয় না নাই আৰু এই নোটিছটো তোমালোকক আমি স্ক্ৰিনত দি দিম তোমালোকে ভালকৈ চাবা এইখিনি আছিল আজিৰ ভিডিওটোৰ বিষয়বস্তু তো তোমালোকে ভিডিওবিলাক ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা আৰু তোমালোকে কি অসুবিধা আছে এইবিলাক আমাক কমেন্ট কৰিলে আমি সেই অসুবিধাবিলাক সলভ কৰিবলৈ নিশ্চয় আগ্ৰহী হ'ম